ক্লাছ এবাৰ 6ত। আগতে কোন বিদ্যালয়ত পঢ়িছিলে? সেন্ট মেৰিজ মাৰ্গাৰেট এল পি স্কুল। নহয়, আচলতে এনেকুৱা গভৰ্ণমেণ্ট স্কুলখনত পঢ়িলে মানে অকণমান কিবা কিবি সুবিধা পোৱাৰ আশা আছে আৰু ওচৰতে যেতিয়া নেকি সেইকাৰণে আহিছোঁ। স্কুলখনৰ বিষয়ে মানে শুনিছোঁ ভাল। আমাৰ নিজৰ ভতিজাৰ ল'ৰাও পঢ়িছে, এতিয়া এইবাৰ মেট্ৰিক দিছে, আগতেও পঢ়ি গৈছে, ভাল ৰিজাল্ট শুনিছোঁ। মানে সেইকাৰণে আমি ওচৰত থাকিও আদৰ্শত দিয়া নাই, হাইস্কুললৈ বুলি আহিছোঁ। আজি 9 বজাৰ পৰা আহি এতিয়ালৈকে পোৱাই নাই। কোন ক্লাছত এডমিশ্যন ল'ব? ক্লাছ 6ৰ। এই বকুল হাইস্কুলত? হয়, ইয়াৰ শিক্ষাটো ভাল ছাৰ। ভাল। হয়। কেতিয়াৰ পৰা থিয় হৈ আছে বাইদেউ ইয়াত? ৰাতিপুৱা 9টা বজাৰ পৰাই থিয় হৈ আছে। এডমিশ্যনৰ কাৰণে আহিছে? হয় হয়। কোন ক্লাছত? ক্লাছ 6। স্কুলখন ভাল হয়, ভাল মানে বহুত শুনিছোঁ। ল'ৰা ছোৱালী ভালকৈ পাছ কৰি গৈছে, ভাল নম্বৰো পাইছে, ৰিজাল্টো ভাল আহিছে, ভালকৈ ল'ৰা ছোৱালী শিক্ষাও ভাল পায়, সেইটো কাৰণে কেতিয়াৰ পৰা থিয় হৈ আছে ইয়াত? 9টাৰ পৰা থিয় হৈ আছে। আজি এডমিশ্যন ল'বই? কেতিয়াৰ পৰা ইয়াত থিয় হৈ আছে? 9টা বজাৰ পৰা থিয় হৈ আছে। 9টা বজাৰ পৰা। কোন ক্লাছত এডমিশ্যন ল'ব? 6ৰ। মানে ভাল বুলি কাৰণে আমি দিছোঁ, মানে গভৰ্ণমেণ্ট স্কুল বুলি দিছোঁ, আমি প্ৰাইভেটত নোৱাৰোঁ, মানে ভালকৈ ল'ৰাজন হ'ব বুলি দিছোঁ। আপুনি ইয়াত কেতিয়াৰ পৰা থিয় হৈ আছে? ৰাতিপুৱা 8টাৰ পৰা থিয় হৈ আছে। 8টাৰ পৰা থিয় হৈ আছে। কোন ক্লাছত এডমিশ্যন দিব? 6ত দিম ছাৰ। ক্লাছ 6ত? হয়। এইখন স্কুল আপোনাৰ সন্তানক পঢ়ুৱাবৰ কাৰণে কিয় নিৰ্বাচন কৰিলে? নিৰ্বাচন কৰা মানে ভাল ৰিজাল্ট দিয়াৰ কাৰণে এইটো আমি ইয়াত এডমিশ্যন কৰিব লৈছোঁ স্কুলত। যে আমাৰ এই PMCD বকুল উচ্চ মাধ্যমিক বিদ্যালয়খনত মানে শিক্ষাগত মানদণ্ডটো উন্নত খাবলৈ লৈ যোৱাৰ কাৰণে আমি যিমান পাৰিছোঁ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। আমাৰ শিক্ষক বন্ধুসকলেও, লগতে আমাৰ মাতৃ গোট আছে আৰু আমাৰ কিছুমান এলুমিনি গোট আছে, সেই সকলোবিলাক লোকেই আমাৰ এই বিদ্যালয়খনৰ প্ৰতি যথেষ্ট আশা কৰে, তেওঁলোকে আমাক সহায় কৰে। আৰু বিশেষকৈ আমাৰ শিক্ষকসকলে বহুখিনি কষ্ট কৰে, সকলো কামেই নিয়াৰিকৈ কৰে। দৰকাৰ হ'লে আমি 9টাৰ পৰা 5টালৈকে এই বিদ্যালয়খনত আমি নিজৰ কৰ্তব্য মানে ৰূপায়ণ কৰাত আমি কেতিয়াও ত্ৰুটিবোধ নকৰোঁ। শৈক্ষিক দিশটোৰ উপৰিও কাৰিকুলাৰ কিছুমান এক্টিভিটিছ আছে, যিবিলাক খেলা ধূলা হওক বা আমাৰ সাংস্কৃতিক কিছুমান দিশ আছে, সেই সকলোবিলাক আমাৰ ইয়াত প্ৰতি বছৰে ধুনীয়াকৈ পালন কৰা হয়। আৰু আমাৰ ইয়াত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণো দিয়া হয় ছাত্ৰ ছাত্ৰীৰ মাজত। আমাৰ ইয়াত সত্ৰীয়া নৃত্যৰ ভাল এটি দল ইয়াত আছে, বিভিন্ন ঠাইত তেওঁলোকে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিও আহিছে। আৰু খেলৰ ক্ষেত্ৰত আমাৰ খেলুৱৈ শিক্ষক এজনো আছে। তেওঁৰ প্ৰচেষ্টাত আমাৰ বিদ্যালয়ৰ পৰা নেশ্যনেল খেলিবলৈও আমাৰ বিদ্যালয়ৰ পৰা 4জনকৈ ছাত্ৰ ছাত্ৰী বাহিৰলৈ গৈছে। আৰু ষ্টেট লেভেলতো যোৱা বছৰ 2জন ছাত্ৰ নেটবল আৰু কাবাডীত খেলিবলৈ অংশগ্ৰহণ কৰিবলৈ সুযোগ পাইছিল। তো সেই সকলোবিলাক দিশ চালি জাৰি চাই যে আপোনালোকে নিশ্চয়কৈ দেখিছে, এতিয়া ৰাতিপুৱা 8টাৰ পৰা শাৰী পাতি আজি এতিয়া স্কুল ছুটি হোৱাৰ সময় অৱস্থাতো ৰাইজে নামভৰ্তি কৰিবৰ কাৰণে শাৰী পাতি আছে। আমি যিমানখিনি পাৰিম তেওঁলোকক আমাৰ এই বিদ্যালয়ত নামভৰ্তিকৰণ কৰি আমাৰ ওচৰ চুবুৰীয়া অঞ্চলটোৰ ল'ৰা ছোৱালী শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি যাওক, তাৰ কাৰণে আমি যিমানখিনি পাৰিম আমি শিক্ষকসকলে উজাৰি দিম বুলি আজি এই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি কথা দিছোঁ।